নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই কিবা এটা বনাওঁ বুলি ভাবিছোঁ দেই। ছোৱালীজনী কিবা এটা খাওঁ মা বুলি কৈ আছে, সেইকাৰণে ভাবিলোঁ মই চানাই অলপ তিয়াই থৈছোঁ, মিক্স কৰি বনাওঁ বুলি ভাবিছোঁ দেই। এইফালে মানুহজনো ডিউটি বা পাইছেহি, ভোক লাগিছে বুলি কৈছে। ময়ো যিহেতু একোৱে খোৱা নাই, সেইকাৰণে ভাতকেইটাও সোনকালে বনাব লাগিব। সেইকাৰণে এইখিনি ফটাফট বনাই লওঁ বুলি ভাবিছোঁ দেই। এইফালে বেকিং পাউডাৰ দিছোঁ, নিমখ দিছোঁ আৰু এইখিনি সানি লওঁ। মই আগতে বনাই পোৱা নাই দেই। এইখিনি সানি এটালোঁ, মই ক'তো চাই লোৱা নাই দেই, নিজে ভাবি বনাইছোঁ। আপোনালোকে বনাই চাবচোন কেনেকুৱা লাগে। ভালে লাগিছিলে দেই কিন্তু খাবৰ কাৰণে। এইফালে মই গেছটো জ্বলাই কেৰাহীটো পাতি দিছোঁ। এইফালে তেল দি দিছোঁ। এইফালে আৰু দি লওঁ। এইখিনি পকৰী ষ্টাইলটো দিব পাৰে, যেনেকৈ দিব পাৰে সিজিবই। আৰু এইফালে বজাৰ কৰি আনিলে মূলা, সৰিয়হ, কচু আৰু বিলাহী আনিছে দেই, আৰু মাছ আছে। এনেকৈ ৰাতি সাঁজ বনাম। এইফালে বহুত ধুনীয়া হৈ গ'ল দেই। এইফালে টিউশ্যন কৰি আছে ভতিজাজনীয়ে, সেইকাৰণে চাহ একাপ দি লওঁ বুলি ভাবিলোঁ দেই। এইফালে ছোৱালীজনীকো দি লওঁ। এইফালে পঢ়ি আছে সিহঁতি। এইফালে পইচা 20 টকা দেউতাকে দি থৈ গৈছিলে, সেইকাৰণে মই ভৰাই দিওঁ, পঢ়ি আছে যিহেতু। এইফালে মাছ ভাজি আছোঁ। এইফালে মানুহজনে সহায় কৰি দিছে দেই মোক। আজিলৈ ইমানে, বাই।